অসমৰ পৌৰাণিক গ্ৰাম্য জীৱনক প্ৰতিফলিত কৰি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানক নতুন ৰূপত সজোৱাৰ পৰিকল্পনা অৰ্কিড উদ্যান কৰ্তৃপক্ষৰ। পৰিকল্পনা অনুসৰি অৰ্কিড উদ্যানখনত ঘোঁৰাগাড়ীৰ লগত সংলগ্ন হ'ল ম'হ আৰু গৰু গাড়ী। সোমবাৰে অৰ্কিড উদ্যানখনত ম'হ আৰু গৰু গাড়ীৰ ছাফাৰী আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰে। অৰ্কিড উদ্যানখনৰ অধ্যক্ষ অখিল গগৈয়ে মন্তব্য কৰে যে কাজিৰঙাৰ পৰ্যটনক আৰু প্ৰসাৰৰ প্ৰয়োজন আছে। লগতে অখিল গগৈয়ে প্ৰকাশ কৰে যে পৰ্যটকৰ বাবে অৰ্কিড উদ্যানখনত হিল ট্ৰেকিং, চাইক্লিং, বাৰ্ড ৱাটছিঙৰ দৰে নতুনত্বৰ ব্যৱস্থা কৰা হৈছে। এইটো খুব একেবাৰে আমাক পুৰণি দিনলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা। এটা সময়ত আপোনালোকে দেখিব যে গৰু গাড়ী, বিশেষকৈ ম'হৰ গাড়ী, এইবিলাক আমাৰ গ্ৰাম্য জীৱনৰ একেবাৰে এৰাব নোৱাৰা অংশ আছিলে। আৰু কাজিৰঙা অৰ্কিড পাৰ্কে যোৱা সময়ছোৱাত অসমৰ এই বৈচিত্ৰ্যময় সংস্কৃতিক তুলি ধৰাৰ কাৰণে চেষ্টা কৰিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু সেই প্ৰচেষ্টা সফল হৈছে। আজি আপুনি বাহিৰৰ পৰা এজন পৰ্যটকে কালি পৰহি গুৱাহাটী আপোনাৰ অৰ্কিড পাৰ্কত সোমাই অসমখনক এখন দেখাৰ নিচিনা হয়। গতিকে তাৰ পৰম্পৰা বা সেই ঐতিহ্যৰে অংশ হিচাপে এই যি নতুন সংযোজন কৰিছে, মই ভাবোঁ যে এইটো পৰ্যটকক আকৰ্ষিত কৰিব আৰু এইটো খুবেই ভাল লগা কথা যে মই নিজেও গাঁৱৰ পৰা আহি গুৱাহাটী চহৰত এতিয়া থাকোঁ, কিন্তু সেই গ্ৰাম্য জীৱনৰ লগত আমাক পুনৰ এক নষ্টালজিক কৰি তুলিছে, পুৰণা দিনলৈ ঘূৰাই পঠিয়াইছে, য'ত আমি গাঁৱত দেখিছিলোঁ গৰু গাড়ী, ম'হৰ গাড়ী লৈ পেলাই ঘূৰিছিল, ধান আনিছিল। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো খুব মানুহৰ কাৰণে আকৰ্ষণীয় এটা সংযোজন হ'ব।